কৃষি কৰ্মৰে উজ্বলিছে নলবাৰীৰ আদৰ্শ কৃষক উদয় হালৈ। খেতিপথাৰত পানী দিবলৈ সংকটত ভুগিছে কৃষকগৰাকী। নলবাৰী জিলাৰ বুঢ়ীনগৰ বৰিগাঁৱৰ কৃষকগৰাকীয়ে নিজেই বীজ ক্ৰয় কৰি আছে কৃষি কৰ্ম। উৎপাদিত সামগ্ৰী বিক্ৰী কৰি বছৰত উপাৰ্জন কৰে প্ৰায় লাখ লাখ টকা। বৰ্তমান কৰ্মহীনতা, দাম বৃদ্ধি, নিবনুৱা সমস্যা আদি জটিল ৰূপ ধাৰণ কৰাৰ সময়তে নলবাৰীৰ এগৰাকী কৃষকে নিজৰ কৰ্মদক্ষতা কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ লগতে নিবনুৱাসকলৰ বাবে এক আদৰ্শ দাঙি তুলিবলৈ সক্ষম হৈছে। কৃষিকাৰ্যৰ প্ৰতি ধাউতি থকা হালৈয়ে প্ৰায় 12 বিঘা মাটিত ধান খেতিৰ লগতে বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰি লাভান্বিত হৈছে। কৰ্মব্যস্ত উদয় হালৰ কৃষি পামত আছে পাণ, তামোল, নাৰিকল, কলগছৰ লগতে বহুত মূল্যৱান গছ। তেওঁৰ পামখনত ঠন ধৰি উঠা বিভিন্ন শাক পাচলিৰ খেতিৰ দৃশ্যই পুলকিত কৰে সকলোকে, যাৰ বাবে উক্ত অঞ্চলত ৰাইজৰ মাজত সহজ সৰল উদয় হালৈয়ে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মোৰ নাম শ্ৰী উদয় হালৈ। মই খেতি সৰুৰ পৰা কৰি আছোঁ, গতিকে আটাইবোৰ খেতি কৰোঁ। পথাৰত ধান আদি কৰি যিখিনি লাগে সেইখিনি কৰোঁ আৰু ইয়াতে কুঁহ খেতি কৰোঁ। কুঁহ খেতিটো আপোনালোকে দেখিছে, ধান খেতিটো এতিয়া আমাৰ চপোৱা হৈ গ'ল। মোৰ ইয়াৰ উপৰি গৰু পালন কৰোঁ, মাছো অলপ পালন কৰোঁ, গোটেই তেনেকৈ চলি আছোঁ। এইবাৰ কেইবিঘামানত খেতি কৰিছে? মই এইবাৰ 8 বিঘা মাটিৰ খেতি কৰিছোঁ। 8 বিঘা মাটি কি কুঁহ খেতি কৰিছে? কুঁহ, বেহাৰ, মানে আলু, বেঙেনা, লাও, কবি, মানে আটাইবোৰ গম, মানে গৰুৰ কাৰণে ঘাঁহো পেলাইছোঁ। এইটো দেখিছে, চব লাও, তিয়হ বোৰ আটাইবোৰ কৰা হৈছে অলপ চলপ। এইবাৰ কিমান মান উপাৰ্জন কৰিব এইখিনি খেতি? এই খেতিখিনিত এতিয়া মই আলু বেচা হৈছোঁ অলপ। আলুখিনিত পালোঁ প্ৰায় 50 টকাও কিলোকে নিছে, 40 টকাও নিছে। এতিয়া 200 পাল্লা বেছি আছে। তথাপিও 1 লাখ টকাৰ বেপাৰ হ'ব আপোনাৰ এইবাৰ? হ'ব, কিন্তু 5 লাখ টকাৰ বেপাৰ। আপোনাৰ তাতে সমস্যা কি আছে এতিয়া? পানীৰ, বিশেষ পানীটো আমাৰ ইয়াতে আইৰণ, সেইকাৰণে বিৰাট অসুবিধা। পানীটো মোক ভালকৈ দিলে ৰাইজে, চৰকাৰে, নথৈ আনন্দিত। পানীটোৰ কাৰণে অফিচলৈ গৈছিল আপুনি? এগ্ৰিকালচাৰ পানীৰ কাৰণে গৈছিলোঁ এবাৰ, যাই নাই, একো নিদিলে, একো খবৰে নাই। আৰু মোৰ সময় নাই। গ্ৰাম সেৱক আহে নাই এইফালে? নাই, অহা নাই কোনো দিন। আপুনি তাৰমানে চৰকাৰৰ পৰা একো বিচৰা নাই? বিচৰা নাই। পানীটোৰ কাৰণে চৰকাৰক কি আহ্বান জনাব? মোক পানীখিনি দিলে নথৈ আনন্দিত হওঁ। মুখ্যমন্ত্ৰী মহোদয় যাতে পানীৰ ব্যৱস্থাটো কৰি দিয়ে। News Desk Report, News Any 365. Stay informed, stay ahead. News Any 365.